চাকৰিৰ পিছত দৌৰি থকাৰ পৰিৱৰ্তে মুগা পালন কৰি স্বাৱলম্বী হৈ উঠিছে এজন শিক্ষিত যুৱক। মুগা পালন কৰি লক্ষাধিক টকা উপাৰ্জন কৰিছে শিক্ষিত যুৱক ধ্ৰুৱজিৎ হাতীবৰুৱাই। শিক্ষিত নিবনুৱাৰ বাবে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে শিৱসাগৰ জিলাৰ দিকচুৰ যুৱক ধ্ৰুৱজিৎ হাতীবৰুৱাই। ধ্ৰুৱজিৎ হাতীবৰুৱাই মুগা পালনক জীৱিকাৰ মাধ্যম হিচাপে গ্ৰহণ কৰি কেৱল নিজৰ উপাৰ্জনৰ পথেই মুকলি কৰা নাই, আনহাতে বহু ক্ষুদ্ৰ কৃষককো সঁচ উৎপাদন আৰু যোগানৰ জৰিয়তে সহায় কৰি আহিছে। ৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই উদ্যোগে আজি ধ্ৰুৱজিৎক বছৰি কেইবা লক্ষাধিক টকাৰ আয় দিয়াৰ লগতে মুগা শিল্পক লাভজনক ব্যৱসায় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চাকৰিৰ পিছত দৌৰি সময় নষ্ট নকৰি কৃষিভিত্তিক উদ্যোগক বাছি লৈ সফলতাৰ নতুন ইতিহাস ৰচিছে দিকচুৰ শিক্ষিত যুৱক ধ্ৰুৱজিৎ হাতীবৰুৱাই। অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা ধ্ৰুৱজিতে ৩ বছৰ পূৰ্বে এৰী মুগা পালন আৰম্ভ কৰিছিল। আৰম্ভণিতে সৰু পৰিসৰত আৰম্ভ কৰা এই উদ্যোগ আজি এক বৃহৎ আয়ৰ উৎসলৈ পৰিণত হৈছে। নিজে এৰী মুগা পালন কৰাৰ উপৰিও ক্ষুদ্ৰ কৃষকসকলৰ বাবে উন্নত মানৰ সঁচ উৎপাদন কৰি যোগান ধৰি আহিছে তেওঁ। মুগাৰ খোলা সূতা উৎপাদনৰ বাবে প্ৰতি কেজিত ৬০০ৰ পৰা ৮০০ টকা মূল্যত বিক্ৰী হয়। আনহাতে খাদ্য হিচাপে ব্যৱহৃত লেটাৰ বজাৰ মূল্য প্ৰতি কেজিত প্ৰায় ১০০০ টকা। ইয়াৰ উপৰিও মুগাৰ মল-মূত্ৰ জৈৱিক সাৰ হিচাপে বিক্ৰী কৰি অতিৰিক্ত আয় লাভ কৰিছে ধ্ৰুৱজিতে। বিজ্ঞানসন্মত পদ্ধতিৰে মুগা পালন কৰি ধ্ৰুৱজিতে প্ৰমাণ কৰিছে যে ইচ্ছাশক্তি আৰু সঠিক পৰিকল্পনা থাকিলে কৃষিভিত্তিক উদ্যোগৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰি। তেওঁৰ এই সফলতাই অঞ্চলটোৰ বহু যুৱক-যুৱতীক কৃষি আৰু মুগা পালনৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে। মুগা পালন, সঁচ উৎপাদন, জৈৱিক সাৰ আৰু খাদ্য সামগ্ৰীৰ বজাৰ এই সকলো ক্ষেত্ৰকে একেলগ কৰি লাভজনক ব্যৱসায় গঢ়ি তুলিছে ধ্ৰুৱজিৎ হাতীবৰুৱাই। চৰকাৰী সহযোগিতা আৰু অধিক প্ৰশিক্ষণ লাভ কৰিলে এনে উদ্যোগে অসমৰ গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে। হয়, নমস্কাৰ। মই ২০২২ বৰ্ষৰ পৰা এৰী পালনৰ লগত জড়িত হৈ আছোঁ। মই কলেজৰ শিক্ষা সাং কৰাৰ পিছতে সংস্থাপনৰ ক্ষেত্ৰত কি কৰিম মই বুলি ভাবি থাকোঁতে তেনেতে দেখিলোঁ যে আমাৰ গ্ৰাম্য সমাজত পৰম্পৰাগত এৰী মুগা পালন হেৰাই যাব ধৰিছে। মই এই পৰম্পৰাগত যিবোৰ শিল্প আমাৰ হেৰাই গৈছে সেই শিল্পবোৰ পুনৰুদ্ধাৰৰ কাৰণে এৰী মুগা পালনৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছোঁ। আৰু তেতিয়াৰ পৰাই মই প্ৰথম অৱস্থাত যিহেতু ইমান ইয়াৰ বজাৰখনৰ বিষয়ে ইমান জ্ঞাত নহয়, যেতিয়া মই এৰী মুগা পালনৰ লগত জড়িত হৈ আহিলোঁ যে ইয়াৰ এখন বিশ্বব্যাপী বজাৰ আছে। এৰীৰ পৰা আমাৰ কেইবাটাও বস্তু উৎপাদন হয়। ইয়াৰ পৰা আমাৰ সূতা উৎপাদন হয়, লেটা উৎপাদন হয়, আৰু ইয়াৰ যি লাটৰ পৰা আমাৰ এক জৈৱিক সাৰ উৎপাদন হয়। আৰু বৰ্তমান যি ৰাসায়নিক সাৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে, চবতে আমাক ৰাসায়নিক সাৰ স্বাস্থ্যৰ হানিকাৰক। গতিকে আমাৰ যিসকল জৈৱিক কৃষক আছে তেওঁলোকেও এৰীৰ লাট ব্যৱহাৰ কৰি জৈৱিক খেতিৰ কাৰণে এক আশাপ্ৰদ হৈ আহিছে। মই সঁচসমূহ আমাৰ শিৱসাগৰ ৰেচম বিভাগৰ সহযোগত অসমৰ বিভিন্ন ঠাইলৈ পঠিওৱা হয়, আৰু লেটাসমূহ সাধাৰণতে স্থানীয় বজাৰত বিক্ৰী হয়। আমি অনলাইন মাধ্যমতো আমাৰ লেটাসমূহ বিক্ৰী হয়, আৰু লেটাসমূহ আমাৰ বহিৰাজ্যলৈও যায়। অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমাৰ লেটাসমূহ পঠিওৱা হয়। লেটাসমূহ আমি কেজি ১০০০ টকাকৈ বিক্ৰী কৰোঁ, আৰু খোলাসমূহ কেজি ৮০০, আৰু সূতা হ'লে কেজি ৩০০০লৈকে বিক্ৰী হয়। আৰু আমাৰ যিবোৰ ২০টা যিবোৰ সাৰ হিচাপে সেইবোৰ কেজি ২০ টকাকৈ বিক্ৰী হয়। মনলৈ মই স্নাতক শেষ কৰাৰ পিছত দেখিলোঁ যে আমাৰ গ্ৰাম্য সমাজত কিছুমান শিল্প হেৰাই গৈছে। তাৰ ভিতৰত ৰেচম বিভাগৰ ক্ষেত্ৰত এৰী আমাৰ মাজত হেৰাই গৈছে। আৰু বৰ্তমান যি প্লাষ্টিক পলিউশ্যনৰ ক্ষেত্ৰত আমাৰ যি পলিষ্টাৰ কাপোৰৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, আৰু তেনে ক্ষেত্ৰত এৰী কাপোৰ হৈছে এক জৈৱিক অনুকূল কাপোৰ, আৰু ইয়াৰ মূল্যও অন্য যিবোৰ আমাৰ ৰেচম আছে, মুগা আৰু মালৱৰীতকৈ যথেষ্ট কম। সাধাৰণতে জনসাধাৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰে, আৰু ইয়াৰ উৎপাদন কৰোঁতে বিশেষ কেমিকেল ব্যৱহাৰ নহয়। পৰিৱেশ অনুকূল কাপোৰ। এৰী পালনৰ জৰিয়তে বছৰি প্ৰায় ৩-৪ লাখ টকা আমাৰ উপাৰ্জন হয়।